গুৱাহাটীত শিশু বেচা কিনাৰ ভয়ংকৰ ঘটনা 2 লাখ টকাত বিক্ৰী নৱজাতক শিশু ক্ৰয় কৰি ৰগাঘৰৰ আলহী 2 ব্যক্তি মধ্যস্থতাকাৰীক বিচাৰি আৰক্ষীৰ অভিযান গুৱাহাটীত সংঘটিত হৈছে শিশু বেচা কিনাৰ চাঞ্চল্যকৰ ঘটনা জন্মৰ কেইঘণ্টামান পাছতেই এটি দেৱশিশুক নলবাৰীৰ হেলছাৰ ভাতৃদ্বয় কুলেশ তালুকদাৰ আৰু ভাস্কৰ তালুকদাৰক বিক্ৰী কৰে শিশুটিৰ অভিভাৱকে মধ্যস্থতাকাৰী হিচাপে অভিযুক্ত এগৰাকী মহিলা নৱজাতকটি কিনাৰ পাছতেই মনৰ উলাহত সামাজিক মাধ্যমত ফটো আপলোড কৰি বিপদত ভাতৃদ্বয় চাইল্ডলাইনে ভাতৃদ্বয়ৰ বিৰুদ্ধে নলবাৰী থানাত দাখিল কৰে এজাহাৰৰ ভিত্তিত কুলেশ আৰু ভাস্কৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে অকল চাইল্ডলাইন বুলি ক'লে ভুল হ'ব জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয় যিটো DCP ইউনিট বুলি কয় তাত জিলা শিশু সুৰক্ষা বিষয়া কৰবী ডেকা মেডামে বাইদেউৰ তত্ত্বাৱধানত দল এটি বনোৱা সাজা হৈছিলে তাত স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চি আছিলে আৰু আমি চাইল্ড হেল্পলাইন আছিলোঁ তো বাইদেউ নিজেই লিড লৈছিলে টিমটো লিড লৈ যিটো গোপন সূত্ৰৰ মতে আমি তাত হেৰি কৰিছিলোঁ ৰেস্কিউ অভিযানত গৈছিলোঁ আৰু বেলচৰ আৰক্ষী চকীৰ অধীনত যিটো শ'লমাৰা আউটপোষ্ট আছে তাত আমি তেওঁলোকৰ জৰিয়তে এই বাচ্চাটো আমি উদ্ধাৰ কৰিছিলোঁ চাইল্ড ডিষ্ট্ৰিক্ট জিলা শিশু সুৰক্ষা বিষয়া বাইদেৱে কৰিছিলে এইটো কৰবী ডেকা বাইদেৱে এইটো যিটো লিড লৈছিলে তেওঁ এইটো কাৰণ এইটো সমাজত ঘটি আছে কাৰণ এডপশ্যন কৰাৰ নামত যিখিনি মানে এটা ৰেকেট আছেতো এই ৰেকেটটো উৎখাত কৰাৰ কাৰণে আচলতে এইটো GMC বেছ নেকি ৰেকেটটো GMCৰ আশে পাশে বুলি তেখেতে কৈছিলে এতিয়া ক'ৰ পৰা প্ৰকৃত এইটো আমি গম পোৱা নাই এইটো পুলিচৰ ইনভেষ্টিগেশ্যনতে ওলাব বাচ্চাটো 7 দিনীয়া আছিল আমি যিদিনা ৰেস্কিউ কৰিছিলোঁ 7 দিনীয়া আৰু পিছে এতিয়াও পলাতক পি শইকীয়া নামৰ মধ্যস্থতাকাৰী মহিলাজনীক বিচাৰি ভঙাগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান প্ৰাপ্ত খবৰ মতে বিক্ৰী কৰা শিশুটি আছিল কন্যা সন্তান হোৱাৰ বাবেই অভিভাৱকে বিক্ৰী কৰিলে নেকি দেৱশিশুটিক মহানগৰীত সংঘটিত হোৱা এনে অভাৱনীয় কাণ্ডই প্ৰকৃততে সূচাইছে কি নিউজ ডেস্ক প্ৰথম খবৰ আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজিয়ে যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী